Hello everyone, সকলোকে ওয়েলকাম কৰিছো। আপোনালোকৰ মাজত আজি মই এলিমেন্টছ ওয়েলনেস ব্ৰেণ্ডৰ ওয়েল হাৰ্টৰ বিষয়ে কিছু কথা শেয়াৰ কৰিব গৈ আছো। শেয়াৰ কৰাৰ আগতে মোৰ নিজৰ পৰিচয় দিব বিচাৰিছো। নাম বিকাশ ৰাউতিয়া ফ্ৰম ডিগবৈ টিংৰাই আৰু মোৰ একাডেমিক কোৱালিফিকেশন হৈছে বিএসসি গ্ৰেজুৱেট আৰু বৰ্তমান বাই প্ৰফেশন এজ এ হেলথ এণ্ড ওয়েলনেস কনসালটেন্ট হিচাপে কাম কৰি আছো আৰু আপোনালোকৰ মাজত আজি মই এলিমেন্টছ ওয়েলনেস ব্ৰেণ্ডৰ ওয়েল হাৰ্ট বিষয়ে অকমান কিছু কথা শেয়াৰ কৰিম বুলি ভাবিছো। বাট তাৰ আগতে মই এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো, মই কোনো ট্ৰেইনাৰ নহয়, বাট মই যিখিনি কথা জানো, যিখিনি মই নিজৰ প্ৰস্পেক্টক দিও, যিখিনি মই ৰেকমেন্ড কৰো, সেই গোটেইখিনি কথা মই মোৰ যেটো নলেজ আছে সেইখিনি আপোনালোকৰ মাজত আজি অকমান শেয়াৰ কৰিম বুলি আজি ভাবিলো। সো আপোনালোকে সকলোৱে আমাৰ এই যেটো ভিডিও হেকৰলৈকে চাব যাতে আপোনালোকেও কিছু নজনা কথা হয়তো জানিব পাৰিব, লগতে আপুনি নিজৰ ফ্যামিলিক হক বা নিজৰ ৰিলেটিভিক হক বা যদি আপোনালোকে আমাৰ লগত জড়িত আছে তেন্তে আপোনালোকৰ নতুন নতুন প্ৰস্পেক্ট সকলকো আজি এই যেটো আমি কভাৰ কৰিম তাৰ মানে গোটেইখিনি আপোনালোকে তেওলোককো জনাব পাৰিব। সো প্ৰথম ইয়াত এটা কনফিউজন হয় আমাৰ, হেতু হৈছে আমাৰ এটা স্পেলিংটোক লৈ মেলি। Actually হাৰ্টৰ স্পেলিং হ'ব লাগিছিল HEART, বাট আমাৰ ইয়াত আছে HART। এতিয়া বিভিন্ন ধৰণৰ কোৱেশ্চন আহে এনেকা, মই নিজৰ প্ৰস্পেক্টৰ লগতে এনেকা কোৱেশ্চন পাইছো। কিছুমানে ভাবে যে ইয়াত প্ৰিন্ট মিস্টেক হ'ল নেকি, HEART ৰ জাগাত HART লিখি পালে নেকি, বা কিছুমানে এনেকাও কৈ দিয়ে যে আমাৰ কোম্পানীয়ে যদি ইমান ডাঙৰ প্ৰডাক্ট লঞ্চ কৰিছে তেন্তে স্পেলিংটো ভালকে নাচালে নেকি, স্পেলিংটো ভুল কৰি পেলালে, তেনেকা ভাবে। কিন্তু ইয়াৰ এটা কনসেপ্ট আছে, সেই মিনিংটো তাৰ মানে ইয়াৰ লগত এটা জড়িত হৈ আছে। সেই কনসেপ্টটো ক্লিয়াৰ কৰি লোৱাটো খুবেই দৰকাৰ আমাৰ কাৰণে। এতিয়া সক আপোনালোকে যদি চাই হৰিণা পোৱালি কি বুলি কয়, হাৰ্ট বুলি কয়, আৰু হৰিণা পোৱালিৰ লগত আমাৰ এই হাৰ্টটোক তাৰ মানে কম্পেয়াৰ কৰিছে কেলে, কাৰণ চাওক আপোনালোকে গম পায় হৰিণাৰ পোৱালি এনেকা এটা পোৱালি যোনে জন্ম হোৱাৰ লগে লগে এক্টিভ হৈ যায়, তাৰ মানে খুব এক্টিভ থাকে। সেম তেনেকুৱা আমাৰ হাৰ্ট এনেকা এটা আমাৰ বডিত এনেকা এটা অৰ্গেন হয় যিটোৱে আমি যদি গোটেই দিনটো ৰেষ্ট লৈ থাকো বাট আমাৰ অৰ্গেন হাৰ্টটোৱে কেতিয়াও ৰেষ্ট নলয়। যদি আপোনালোকে ৰাতি শুই থাকে আপোনালোকৰ গোটেই বডিৰ যিমান পাৰ্টস আছে সকলো থাকে ৰেষ্টত থাকে, বাট আমাৰ এটা অৰ্গেন এনেকুৱা আছে যেটো হৈছে আমাৰ হাৰ্ট, যি কেতিয়াও আমাৰ 1 মিনিটৰ কাৰণেও ৰেষ্ট ল'ব নোৱাৰে। তাৰ মানে আমি পৃথিৱীত নহাৰ আগতেই আজি আমাৰ হাৰ্টবিট ষ্টাৰ্ট হৈ গৈছে আৰু আমি পৃথিৱীখনত যেতিয়ালৈকে আছো তেতিয়ালৈকে আমাৰ হাৰ্টবিট ষ্টাৰ্ট হৈ থাকিব। সো ভাবক এনেকা এটা অৰ্গেন হয় তাৰ মানে খুব এক্টিভ থাকে, সেইকাৰণে আমাৰ হাৰ্ট যেটো স্পেলিং আছে এটো HART হেতু কাৰণে দিয়া হৈছে কাৰণ হৰিণা পোৱালি যেটো এক্টিভ থাকে তাৰ লগত তুলনা কৰিছে। সো হয়তো আপোনালোকৰ এটো কনসেপ্ট ক্লিয়াৰ হ'ল। এতিয়া চাও মই যেহেতু এলিমেন্টছ ওয়েলনেস ব্ৰেণ্ডৰ কথা কৈছো আৰু এলিমেন্টছ ওয়েলনেস ব্ৰেণ্ডটো এটা কোম্পানীৰ লগত জড়িত হৈ আছে আৰু সেই কোম্পানীটো কি হয় যদি আপোনালোকে সুধে, MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে আমাৰ, যেটো কোম্পানীৰ ব্ৰেণ্ড হয় MI কি কয় আমাৰ এলিমেন্টছ ওয়েলনেস। আৰু এলিমেন্টছ ওয়েলনেস বুলি অকল নহয়, আমাৰ টোটাল 6টা ব্ৰেণ্ডক লৈ কাম কৰি আছে আমাৰ MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেডে। সেই 6টা ব্ৰেণ্ড হৈছে এলিমেন্টছ ওয়েলনেস প্ৰথমটো ব্ৰেণ্ড, যি আমাৰ হেলথৰ ৰিলেটেড যিমান প্ৰডাক্ট আছে গোটেইখিনি কভাৰ কৰে। নেক্সট হৈছে অন এণ্ড অন, যিমান আমাৰ নিউট্ৰিচন বেস যিমান প্ৰডাক্ট আছে গোটেইখিনি আমাৰ কভাৰ কৰে। তাৰ পাছত আহাৰ বুলি আমাৰ যিমান স্পাইচেছ ৰিলেটেড যিমান প্ৰডাক্ট আছে গোটেইখিনি কভাৰ কৰে। তাৰ পাছত আৰু এটা ব্ৰেণ্ড আছে আমাৰ নিউ ষ্টাৰ, যিমান FMCG বা আপোনালোকে ক'ব পাৰে আমাৰ কসমেটিক প্ৰডাক্ট গোটেইখিনি কসমেটিক প্ৰডাক্ট কভাৰ কৰে। তাৰ পাছত MI হোম, আমাৰ যিমান হোম ৰিলেটেড প্ৰডাক্ট যিমান হোম কেয়াৰ প্ৰডাক্ট আছে গোটেইখিনি কভাৰ কৰে। আৰু লাষ্ট আমাৰ ইণ্ডিয়া এগ্ৰো, যেটো আমাৰ টোটাল অৰ্গেনিকৰ ওপৰত আছে, যিমান আমাৰ খেতি ৰিলেটেড প্ৰডাক্ট বিলাক কভাৰ কৰে। সো আমাৰ কোম্পানীয়ে এই টোটাল 6টা ব্ৰেণ্ডক লৈ পিনি কাম কৰি আছে, বাট মই আজি আপোনালোকৰ আগত এলিমেন্টছ ওয়েলনেস ব্ৰেণ্ডৰ ওয়েল হাৰ্টৰ বিষয়ে কিছু কথা কম। এতিয়া চাওক এলিমেন্টছ ওয়েলনেস ওয়েল হাৰ্টৰ বিষয়ে কোৱাৰ আগতে এই আয়ুষ প্ৰিমিয়ামৰ কথা অকমান কোৱা খুবেই দৰকাৰ বুলি ভাবো, কেলে কাৰণ এই আয়ুষ প্ৰিমিয়ামটো যদি আপোনালোকে এবাৰ বস্তুটো ধৰিব পাৰে যে কিহৰ এই বস্তুটো কিহৰ সাৰ্টিফিকেট, তেন্তে আপোনালোকে আমাৰ প্ৰডাক্টৰ বিষয়ে বেছি কোৱেশ্চন নকৰিলো হৈ যায়। কেলে চাওক এই আয়ুষ যেটো আপোনালোকে এটা চাইছে এটা অৰ্গানাইজেচন হয়, বাট AYUSH এই 5টা লেটাৰ এটা এটা ডিপাৰ্টমেন্ট যদি আপোনালোকে চাই, A হৈছে আয়ুৰ্বেদা, Y হৈছে যোগা, U হৈছে ইউনানী, S হৈছে সিদ্ধাৰ্থ আৰু H হৈছে হোমিওপ্যাথি। এই পাঁচোটা ডিপাৰ্টমেন্টে কি কৰে, যিমান প্ৰডাক্ট আছে তেওঁলোকৰ কোৱালিটি চাই
কোৱালিটি চাই তেওঁলোকে এটা অৰ্গানাইজেশ্যন বনিছে যদি গোটেইখিনি ডিপাৰ্টমেণ্টত যদি আমাৰ প্ৰডাক্ট বেষ্ট অফ দ্য বেষ্ট আছে তেন্তে আমাক কি দিব আয়ুষ প্ৰিমিয়াম দিব বাট আমাৰ আয়ুষ ডিপাৰ্টমেণ্টে কি কৰে টোটেল দুটা সাৰ্টিফিকেট দিয়ে এটা হৈছে আয়ুষ ষ্টেণ্ডাৰ্ড আৰু এটা হৈছে আয়ুষ প্ৰিমিয়াম এটা ষ্টেণ্ডাৰ্ড আৰু প্ৰিমিয়ামৰ কথাটো অকমান জনা খুবেই প্ৰয়োজন আছে ষ্টেণ্ডাৰ্ড হৈছে যিসকল প্ৰডাক্ট দিছে তেওঁলোকৰ প্ৰডাক্টটো তাৰ মানে আপুনি ভাল বুলি ক'ব পাৰে বাট বেষ্ট অফ দ্য বেষ্ট ক'ব নোৱাৰে আৰু আপুনি সেই আয়ুষ ষ্টেণ্ডাৰ্ড পোৱা সাৰ্টিফিকেটটো বা সেই প্ৰডাক্টটো কি কৰিব পাৰে আপোনালোকে অকল আমাৰ ভাৰতবৰ্ষতে আপোনালোকে সেল কৰিব পাৰে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে আপোনালোকে আদাৰ কান্ট্ৰীত কেতিয়াও লৈ যাব নোৱাৰে বাট আমাৰ আয়ুষ প্ৰিমিয়াম কি হৈছে যদি আয়ুষ প্ৰিমিয়াম তাৰ মানে আপোনালোকে বেষ্ট অফ দ্য বেষ্ট প্ৰডাক্ট বুলি ক'ব পাৰে আৰু বেষ্ট অফ দ্য বেষ্ট প্ৰডাক্ট হেতু কাৰণে কৈছে কাৰণ এই প্ৰডাক্টটো আপোনালোকে আউট অফ কান্ট্ৰীটো আপোনালোকে একো তাৰ মানে একো হেৰাসমেন্ট নোপোৱাকে আপোনালোকে বেলেগ কান্ট্ৰীত পঠাব পাৰে তাৰ মানে আয়ুষ প্ৰিমিয়াম সাৰ্টিফিকেট যদি আপুনি এটা প্ৰডাক্টত দেখি পাইছে তাৰ মানে আপোনালোকে ভাবক যে আপোনালোকে সেই প্ৰডাক্টৰ বিষয়ে কোৱেশ্চন নকৰাটোই বেটাৰ হ'ব কাৰণ একো কোৱেশ্চনেই তাত কৰাৰ একো প্ৰশ্নই নাহে সো হেতু কাৰণে আপোনালোকে আয়ুষ ষ্টেণ্ডাৰ্ড আৰু আয়ুষ প্ৰিমিয়ামৰ কথাটো অকমান জনা খুবেই প্ৰয়োজন আছিল বুলি মই ভাবো হেকাৰণে মই অকমান ইয়াৰ কনসেপ্টটো ক্লিয়াৰ কৰি দিলো নেক্সট হৈছে চাও আপোনালোকে নিশ্চয় গম পায় যে হাৰ্টৰ যিটো আমাৰ কাম এই হাৰ্টৰ কামটো হৈছে আমাৰ ব্লাড পাম্পিং কৰি মেলি আমাৰ যিমান লেতেৰা ব্লাড আছে গোটেইখিনি কি কৰে হি ফিল্টাৰেশন কৰি মেলি আমাৰ গোটেই বডিত কি কৰে সার্ভিস দিয়ে কোনে দিয়ে আমাৰ হাৰ্টে দিয়ে সো হাৰ্টৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন আছে এতিয়া প্ৰথমতে আমি নিজৰ হাৰ্টটোক বুজিব চেষ্টা কৰিম আজি প্ৰায় এনেকা মানুহ আছে মই দেখি পাও নিজৰ হাৰ্টটো তাৰ মানে অকল হাৰ্ট বুলি নহয় নিজৰ শৰীৰৰ বহুতখিনি অৰ্গানৰ বিষয়ে নজনাকৈ আজি পৃথিৱীৰ পৰা গুচি গৈছে বাট আমি নিজৰ তাৰ মানে দেশখনক বুজি পোৱাৰ আগতে আমি নিজৰ শৰীৰটোক বুজি পোৱাটো খুবেই দৰকাৰ আছে আৰু নিজৰ শৰীৰত বহু এনেকা অৰ্গান আছে বাট মই আপোনালোকক আজি আমাৰ হাৰ্টটো নে কি হয় আজি হাৰ্টৰ ৰিলেটেড অকমান বুজি পোৱাটো দৰকাৰ আছে বুলি মই ভাবো হেকাৰণে আমি প্ৰথমতে কি কৰিম আমাৰ হাৰ্টটো কি হয় অকমান বুজি পাব লাগিব প্ৰথম হৈছে যে আমাৰ হাৰ্টটো মই অলৰেডি অলপ আগত ক'লো এটা পাম্পিং অৰ্গান হয় তাৰ মানে হি কি কৰে আমাৰ শৰীৰত হি আমাৰ ব্লাড সাপ্লাই দিয়ে পাম্পিংৰ জৰিয়তে তাৰ পাছত যদি আপোনালোকে চাই অকমান এটা নলেজ লোৱা দৰকাৰ আছে যদি আপোনালোকে পুৰুষৰ যদি আপোনালোকে ক্ষেত্ৰত চাই পুৰুষৰ যদি আপোনালোকে হাৰ্টৰ সাইজটো আপোনালোকে কয় যে কিমান থাকে এপ্ৰক্সলি আপোনালোকে ক'ব পাৰে যে পুৰুষ তাৰ মানে জেন্টছৰ ক্ষেত্ৰত হাৰ্টৰ weight to hoise 280 to 340 grams আৰু যদি আপোনালোকে মহিলাৰ ক্ষেত্ৰত চাই তেন্তে হাৰ্টৰ সাইজ টু বা weight to hoise 230 পৰা 280 গ্ৰাম তাৰ মানে আপোনালোকে ক'ব পাৰে যে পুৰুষৰ হাৰ্টটো মহিলাতকৈ অকমান বেছি তাৰ মানে বেছি ওয়েটত থাকে ঠিক আছে নেক্সট টু হৈছে যে আপোনালোকে এটো জানি হয়তো আচৰিত পাব বা আপোনালোকে হয়তো নাজানিছিল কেতিয়াও আমাৰ যে হাৰ্টটো বিট কৰে আমাৰ হাৰ্টটো কি কৰে এটা দিনত 1 লাখতকৈও বহুত বেছি বাৰ কি কৰে বিট কৰে এতে আপোনালোকে হয়তো 1 লাখ মাৰেহে এনেকা ভাবিছে মই আপোনালোকক কও আপোনালোকে যিটো জায়গাত আছে তাতে যদি আপোনালোকে অকমান হাত চাপৰি যদি মাৰে আপোনালোকে কিমান পাৰিব খুব বেছি 5 মিনিট 10 মিনিট আধা ঘন্টা 1 ঘন্টা আপোনালোকে 2 ঘন্টা 3 ঘন্টা ভাবক 24 ঘন্টা আজি ৰেগুলাৰলি আমাৰ কি কৰি আছে পাম্প কৰি আছে তাৰ মানে 1 লাখতকৈও অধিক আমাৰ হাৰ্টে বিট কৰি আছে তো ভাবক কেনকা এটা অৰ্গান হ'ব পাৰে আমি খুবেই ষ্ট্ৰং ৰখাটো প্ৰয়োজন আছে নিজৰ হাৰ্টটোক নেক্সট টু হৈছে আমাৰ হাৰ্ট কেতিয়া এডাল্ট সকলৰ কাৰণে কি হয় আমাৰ হাৰ্টটো 60 বাৰৰ পৰা 80 বাৰলৈকে পাৰ মিনিটত বিট কৰে সো এটো খুবেই জনা প্ৰয়োজন আছে আমাক নেক্সট হৈছে আমাৰ হাৰ্টটো হেলথি হবৰ কাৰণে স্বাস্থ্য হৈ থাকিবৰ কাৰণে কি দৰকাৰ আছে বহুতখিনি এনেকা নিডছ আছে বাট মই 5টা নিডছ আপোনালোকৰ মাজত মই আনিছো প্ৰথমটো হৈছে যে আমাৰ হাৰ্ট কেতিয়া ভাল থাকিব যেতিয়া আমাৰ গুটেই মাসেল বিলাক ভাল থাকিব ঠিক আছে আমাৰ যদি মাসেল বিলাক শৰীৰত যদি ভাল থাকিব হাৰ্টৰ যদি মাসেল বিলাক ভাল থাকিব তেতিয়া আমি ক'ব পাৰিম যে আমাৰ হাৰ্টটো বহুত বেছি ভাল নেক্সট হৈছে যে আমাৰ হাৰ্টত কোনো ব্লকেজ হ'ব না লাগে যদি ব্লকেজ হৈ যায় তেন্তে কি হ'বগৈ আমাৰ হাৰ্টটো প্ৰবলেম পাব নেক্সট হৈছে আমাৰ যেটো ব্লাড ভেসেল বুলি কয় জৰ পৰা আমাৰ কি হয়
ব্লাড সাৰ্কুলেশ্যনটো অহা যোৱা কৰি থাকে হেতু বহুত বেছি ষ্ট্ৰং হ'ব লাগে তাৰ মানে মই যদি এছে এক্সাম্পল যদি কও আপোনালোকে যে যেতিয়া মটৰৰ পৰা পাইপ আনে সেই পাইপটো যদি আপোনালোকে ষ্ট্ৰং পাইপ নানে বজাৰৰ পৰা তেন্তে প্ৰেছাৰ পালে হয়তো ফাটি যোৱাৰ চান্স থাকে যদি আপোনালোকে অকমান বেছি এমএমৰ যদি পাইপটো আনে তেন্তে কি হয় অকমান প্ৰেছাৰ পালেও ফাটি যোৱাৰ বহুতখিনি তাৰ মানে চান্সটো বেছি নহয় তাৰ মানে ফাটি যোৱাৰ বেছি চান্স নাথাকে যদিহে ষ্ট্ৰং পাইপ আনে সেম এজ লাইক যদি আমাৰ আপুনি প্ৰডাক্টৰ বিষয়ে কয় তেন্তে আমাৰ এই যেটো কথা কলো মই ব্লাড ভেসেল হে ব্লাড ভেসেলটো যদি ষ্ট্ৰং থাকে তেন্তে আপোনালোকৰো কেতিয়াও তেনেকা ষ্ট্ৰোক হোৱাৰ বা তেনেকা ফাটি যোৱাৰ চান্স নাথাকিব নেক্সট হৈছে আমাৰ ব্লাড সাৰ্কুলেশনটো বহুত বেছি প্ৰপাৰ হ'ব লাগিব যদি আপোনালোকৰ ব্লাড সাৰ্কুলেশনটো বেছি নহয় প্ৰপাৰ যদি নাথাকে তেন্তে আপোনালোকে বহুত বেছি কি কৰিব পাৰিব যদি ভালকে আপোনালোকৰ সাৰ্কুলেশন নহয় তেন্তে আপোনালোকে ক'ব নোৱাৰিব যে মোৰ হাৰ্টটো হসাকৈ ভাল আছে বুলি সো মই পাঁচটা কথা কৈছিলো বাট মই চাৰিটা কথা ইয়াত কৈছো এনেকা বহুত খিনি কথা আছে যাৰ জৰিয়তে আমাৰ হাৰ্ট ভাল থাকিব পাৰে এতিয়া আমি কিছুমান বস্তু জনা দৰকাৰ আছে যে আমাৰ কি কি মেইন ফ্যাক্টৰছ হয় যাৰ পৰা আমাৰ হাৰ্ট ড্যামেজ হয় প্ৰথমটো হৈছে যে আমি বহুত বেছি আজি ৰেটত কি কৰো ষ্ট্ৰেছ লও বহুত বেছি চিন্তা আছে আমাৰ দিনে দিনে আজি যেনকা আমাৰ সময় আহি গৈ আছে তিমানে আমাৰ কি হৈ আছে গৈ আমাৰ হিমানে স্ট্ৰেস তো বাঢ়ি গৈ আছে আজি স্ট্ৰেস যদি আপুনি চাই কাৰ নাই সকলোৰে আছে আজি যদি এজন ইউটিউবাৰ হয় তাৰো স্ট্ৰেস আছে যে মোৰ ইউটিউবত কেলে লাইক অহা নাই আজি যদি এজনে কি কয় কন্টেন্ট ক্ৰিয়েটৰ হয় তাৰো এটা আছে আনকি হৰু হৰু বাচ্চাৰো আজি স্ট্ৰেস আছে আনকি নিজৰ নিজৰ এটা গাৰ্জিয়ান যি সকলে ঘৰ চলাই আছে সকলোৰে স্ট্ৰেস আছে বাট আপোনালোকে চাব হৰু বাচ্চাৰো আজি ৰেটত স্ট্ৰেস আছে কেলে তেওঁলোকে ভাবি আছে যে অহা কালি মোৰ পৰীক্ষা আছে যদি পৰীক্ষাটোত মই ফেল হৈ যাও কি হম এটো এটা বহুত ডাঙৰ স্ট্ৰেস হয় সো এনেকা টেনশন বিলাক যদি থাকে তেন্তে আমাৰ হাৰ্ট অকমান প্ৰবলেম পায় নেক্সট হৈছে আমাৰ লাইফ ষ্টাইলটো যদি আমি পিকচাৰৰ নিচিনা কৰি পেলাও তেন্তে ডেফিনেটলি আমাৰ কি হ'বগৈ আমাৰ গুটেই হাৰ্টৰ সাইজ টু ড্যামেজ হৈ যাবগৈ তাৰ মানে গুটেই হাৰ্ট টু আমাৰ ড্যামেজ হৈ যাবগৈ সো আমি নিজৰ লাইফ ষ্টাইলটো ভাল কৰি ৰখাটো খুবেই প্ৰয়োজন হয় সো এনেকা যি ধৰণে আমাৰ পিকচাৰত আমি দেখি আছো হে ধৰণে হ'ব নালাগে আমাৰ লাইফ ষ্টাইলটো অলপ ভাল কৰিব লাগিব নেক্সট হৈছে আমাৰ ডায়েট আপোনালোকে যদি চাই লেফট সাইডৰ নিচিনা যদি আপোনালোকৰ ডায়েট আছে তেন্তে ডেফিনেটলি আপোনালোকৰ হাৰ্টটো প্ৰবলেম পাব লগতে ড্যামেজ হৈ যাব এইবিলাকে কিছুমান মেইন ফ্যাক্টৰছ আছে যদি হসাকৈ আপোনালোকে স্বাস্থ্য কৰি ৰাখিব বিচাৰে তেন্তে আপোনালোকে ৰাইট হ্যান্ড সাইডত যেটো আছে হেই তেনেকাকে আপোনালোকে কিছুমান ফুডস বিলাক লব লাগিব বা আপোনালোকৰ ভেজিটেবলস বিলাক লব লাগিব তাৰ পাছত নেক্সট হৈছে যে আপোনালোকৰ যদি এক্সাৰসাইজটো বহুত বেছি তাৰ মানে এনেকা যে আপোনালোকে ভাবে বলে মই এক্সাৰসাইজ কৰিম বুলি জাস্ট আপোনালোকৰ মনত ভাবে কিন্তু এক্সাৰসাইজটো কৰিব নোৱাৰে যেনকা এসএমএস লাইক যদি আপোনালোকে পিকচাৰটো দেখি আছে যদি জিমৰ নামত যদি আপোনালোকে এনেকা কৰি হৈ থাকে তেন্তে কেতিয়াও আপোনালোকৰ কি হ'বগৈ এক্সাৰসাইজ নহব আৰু যদি এক্সাৰসাইজ আপোনালোকৰ ভালকে নহয় তেন্তে আপোনালোকৰ কি হ'বগৈ হাৰ্টটোৱে হয়তো ড্যামেজ হোৱাৰ চান্সটো বহুত বেছি পাই যাব তাৰ পাছত নেক্সট হৈছে হেৰিডিটি আপোনালোকে গম পায় কিছুমানৰ হাৰ্টৰ ৰিলেটেড প্ৰবলেম বহুত বেছি আগৰ পৰাই থাকে কেলে কাৰণ তেওঁলোকৰ বহুত আগৰ পৰা ককা আজু ককা তেওঁলোকৰ হাৰ্টৰ ডিজিজ যদি আছে তেন্তে ডেফিনেটলি তেওঁলোকৰো তাৰ মানে যি সকল নেক্সট জেনাৰেশন আছে তেওঁলোকৰো হাৰ্টৰ প্ৰবলেমটো অহা খুবেই মানে চান্সেসটো বেছি থাকে এটা নেক্সট হৈছে যে আমি নিজৰ হাৰ্টটো যে ভাল আছে চেক কেনকা কৰিম ঠিক আছে আমি চেক কৰাৰ কিছুমান এনেকা আছে আমি আপোনাক মই কিছুমান পইণ্ট দেখাই আছো প্ৰথম হৈছে যদি আপোনালোকৰ বুলে কি হয় অকমান উখা নিখা লোৱাটো বুলে প্ৰবলেম হৈ আছে উখা নিখা লোৱাটো প্ৰবলেম হলেও আপোনালোকৰ কি হ'বগৈ আপোনালোকৰ হাৰ্টটোৱে অকমান ড্যামেজ হৈছে বুলি আপোনালোকে ভাবিব পাৰে এটা যদি আপোনালোকক কও যদি আপোনালোকৰ ষ্টাৰ কেস আছে তাৰ মানে আপোনালোকৰ যদি খটখটি আছে সিৰি আছে আপোনালোকে যদি সিৰিত অকমান গলে যদি আপোনালোকৰ বহুত বেছি উখা লবলগিয়া হৈছে তথাপি আপোনালোকে গম পাব যে কি হয় আপোনালোকৰ হাৰ্টটো অকমান প্ৰবলেম দি আছে আপোনালোকে যদি অকমান উখ প্লেছত গৈ যদি অকমানতে ভাগৰি পৰিছে তথাপিও আপোনালোকৰ হাৰ্টটোৱে কি হৈছে গৈ তাৰ মানে হেলদি নাই বুলি আপোনালোকে ক'ব পাৰে নেক্সট হৈছে আপোনালোকৰ বুকুখন বহুত বেছি বিখাব এতিয়া সক মই আপোনালোকক এটা কথা কও আপোনালোকে হয়তো গম পায় নে নাপায় মই নাজানো যদি আজি এজন ব্যক্তিৰ হাৰ্ট ষ্ট্ৰোক হৈছে তেন্তে হেই ব্যক্তিজনৰ প্ৰায় 5 বছৰ 10 বছৰ আগৰ পৰা এটা লক্ষণ দেখা দি আছিল এটা সিগনেল দি আছিল হেই সিগনেলটো কি হয় যদি মই চাও তেন্তে হেই সিগনেলটো হৈছে যে আমাৰ চেছৰ ওচৰত মানে আমাৰ বুকুৰ কাখত কি হয় এটা পেইন হয় আৰু সেই পেইনটো বহুত মানুহে কি ভাবে এটালৈকে মানে ইমান সিৰিয়াস নহয় তেওঁলোকে ভাবে যে অকমান বুলে মই জলা খাই দিছিলো গ্যাস হৈছে অকমান
বুকুখন জ্বলিছে তেনেকা আপোনালোকে হয়তো ভাবিব পাৰে বাট সেই বিষটো অলপ বেলেগ অকমান ভিতৰত বিষায় সেই বিষটো অকমান এটা স্লাইটলি মাৰি দিব আৰু তাৰ পাছত নাইকিয়া হৈ যায় আকৌ এক সপ্তাহৰ পাছত মাৰিব আকৌ নাইকিয়া হৈ যায় তাৰ মানে যোনে অনুভৱ কৰিব পাৰে তেওঁলোকে কৰে আৰু ম্যাক্সিমাম মানুহে অনুভৱ কৰিবই নোৱাৰে যদি এই সিগনেলটো যদি হৈছে তাৰ মানে আজি যদি তেনেকা আপোনালোকৰ হৈছে আহিবলগীয়া 5 বছৰত বা 3 বছৰত বা হয়তো 1 বছৰৰ পাছতো বহুত ডাঙৰ হয়তো মই ক'ব বিচৰা নাই বাট ভগৱানে নকৰক হাৰ্ট ষ্ট্ৰোক আহি যাব পাৰে সো এই বস্তুটো আমি অকমান গুৰুত্ব দিয়া খুবেই প্ৰয়োজন আছে নেক্সট হৈছে আমাৰ ভমিটিং টাইপৰ হয় এটা নৰ্মেল ভমিটিং যি ধৰণে হেইটো বেলেগ কিন্তু এই বস্তুটো যদি ঘনাই ঘনাই আপোনালোকৰ ভমিটিং হৈ আছে তথাপিও আপোনালোকৰ কি হ'ব পাৰে হাৰ্টৰ ৰিলেটেড অকমান কিবা এটা ইস্যু হ'ব পাৰে ঠিক আছে নেক্সট হৈছে আপোনালোকৰ যদি বহুত বেছি এনজাইটি ফিল হৈছে তথাপিও হাৰ্টৰ ৰিলেটেড আপোনালোকৰ প্ৰবলেম আছে বুলি ধৰিব পাৰে নেক্সট হৈছে যদি আপোনালোকৰ বহুত বেছি ঘামি যায় এতিয়া চক সবেই ঘামে নহয় জানো আপুনিও ঘামে কিন্তু নৰ্মেল যেটো গৰম আছে সেই গৰমত যিমানটো ঘামিব লাগে তাতকৈ যদি বহুত বেছি আপোনালোকৰ ঘাম পানী ওলাইছে তথাপিও এটো এটা হাৰ্ট ড্যামেজ হোৱাৰ লক্ষণ হয় আপোনালোকে গম পাই যাওক যদি বহুত বেছি আপোনালোকৰ যদি ঘাম পানী ওলাইছে তেতিয়াও কি হয় এটো এটা হাৰ্টৰ লক্ষণ হয় ঠিক আছে সো আৰু এটা আছে যে আপোনালোকৰ যদি এনি টাইম মূৰৰ ঘূৰণি হৈ থাকে এনি টাইম বুলি আপোনালোকৰ মূৰটো ঘূৰাই থাকে তথাপিও আপোনালোকে গম পাই যাওক যে আপোনালোকৰ হাৰ্টৰ অকমান প্ৰবলেম হৈ আছে আৰু ট্ৰিটমেন্ট লোৱা খুবেই প্ৰয়োজন আছে এতিয়া আমি নেক্সট চাম যে আমাৰ এই যেটো ওয়েল হাৰ্টত কি আমাৰ এনেকা সুপাৰষ্টাৰ ইনগ্ৰেডিয়েন্টস বিলাক আছে এটা কিছুমান হাৰ্ব আছে আমাৰ ইয়াত বহুত হাৰ্ব আছে বাট মই কিছুমান সুপাৰষ্টাৰ হাৰ্বৰ কথা কৈ আছো এতিয়া চাওক আমাৰ সংস্কাৰিত মেথি আপোনালোকে সকলোৱে চিনি পায় এটা এই মেথিটোৱে যদি কি কাম কৰে আপোনালোকে কয় হি আমাৰ ট্ৰাইগ্লিচাৰাইড বুলি আছে যেটো লেভেল থাকে সেই লেভেলটোক মেনেজমেন্ট কৰে তাৰ মানে তাৰ মেনেজ কৰে আমাৰ ডাইজেশন ক্ষেত্ৰত আমাৰ মেথিটো খুব বেছি ভাল আপোনালোকে নিশ্চয় শুনিছে সকলোৱে ব্যৱহাৰো কৰে সাগে আমাৰ এন্টিঅক্সিডেন্টৰ যেটো এক্টিভিটি আছে সেই বস্তুটো বহুত বেছি ভাল কৰি ৰাখে আৰু এটা আছে আমাৰ দুটা ইনগ্ৰেডিয়েন্টস আমাৰ দুটা মিক্স কৰি কম্বিনেশনত দিয়া হয় হেতু হৈছে আৰ্জুনা তাৰ মানে অৰ্জুন গছৰ যেটো আপোনালোকে বাকলি বা ছাল কব পাৰে হেতু আৰু এটা হৈছে পুষ্কাৰ মূল এই দুটা কথা হয়তো আপোনালোকে নিশ্চয় শুনিছে এই দুটা যদি আপোনালোকে কম্বাইন কৰি দিয়ে তেন্তে আপোনালোকৰ হাৰ্টৰ ফাংচনটো বহুত বেছি এক্টিভ কৰি ৰাখে আৰু বহুত বেছি ভাল কৰি ৰাখে তাৰপিছত আপোনালোকৰ যেটো ইলাস্টিসিটি যেটো আপোনালোকৰ যে লাভাৰ টাইপৰ হৈ যায় এই ইলাস্টিসিটিটো কি হৈ যায় আপোনালোকৰ তাৰ মানে যেটো মই প্ৰথমতে কৈছিলো যে ব্লাড ভেসেল সেই ব্লাড ভেসেলটো মেইনটেইন কৰি ৰাখে আৰু আপোনালোকৰ কোলেষ্ট্ৰলটো বহুত বেছি কমাবলৈ হেল্প কৰে কোনে কৰিব এটো আমাৰ অৰ্জুন বা অৰ্জুনা গছৰ ছাল আৰু পুষ্কাৰ মূল এই দুটা কম্বাইন কৰি মেলি আমাৰ হাৰ্টত এই বস্তুটো মেইনটেইন কৰি ৰাখে নেক্সট হৈছে মুনাকা সাতাবাৰী আৰু গুৰুজি এই তিনিটা যদি আপোনালোকে হাৰ্ব চাই তিনিটা হাৰ্বছে কম্বাইন কৰি মেলি কি কৰে আমাৰ যিমান হাৰ্টৰ সাৰ্কুলেশন আছে ব্লাড সাৰ্কুলেশন এইবিলাক বস্তু বহুত বেছি মেইনটেইন কৰি ৰাখে লগতে আমাৰ ইমিউনিটি সিস্টেমটো তেওঁলোকে ষ্ট্ৰং কৰি ৰাখে তাৰ মানে এটা বস্তু আপোনালোকে মন কৰক মই অকল সুপাৰষ্টাৰ বেনিফিটস বিলাক কিয় কৈ আছো বা সুপাৰ হাৰ্বস বিলাকৰ কথা কিয় কৈ আছো এতিয়া চক গুটেইখিনি বস্তু আমি জানিব লাগে বাট মই ইয়াত কেলে দেখুৱা নাই এতিয়া আপোনালোকক মই এটা এক্সাম্পল হিচাপে কৈ দিছো যদি আপোনালোকে ভালকে মন কৰে আপোনালোকে কি মন কৰিব প্ৰথম কথা আপোনালোকে এইটো বস্তু ভাবক যে আপোনালোকে আজি ইণ্ডিয়ান ক্ৰিকেট টিমৰ কথা জানে বহুত মানুহে জানে যে ইণ্ডিয়ান ক্ৰিকেট টিমৰ 11টা প্লেয়াৰ আছে 11 জন প্লেয়াৰ আছে বাট তাৰ পৰা আমাৰ মেইন সুপাৰ হিৰো বিলাক কোন যদি কও তেতিয়া হলে তাৰ পৰা মাত্ৰ 3 জন বা 4 জনৰহে নাম আহে সেম তেনেকুৱা আমাৰ ওয়েল হাৰ্টতো বহুত এনেকুৱা ইনগ্ৰেডিয়েন্টস দিয়া আছে বাট এস এ সুপাৰ হাৰ্বস বা সুপাৰ বেনিফিট যদি আমি চাও তেন্তে আমাৰ এই সংস্কৃত মেথি অৰ্জুনা বাৰ্গ পুষ্কাৰ মূল মুনাকা সাতাবাৰী গুৰুজি হেইবিলাক হৈছে আমাৰ সুপাৰষ্টাৰ হাৰ্বস যোনে আমাৰ হাৰ্টটোক বহুত বেছি গুৰুত্ব দিয়ে ঠিক আছে সো মই ভাবো এটো কনসেপ্ট ক্লিয়াৰ হল নেক্সট হৈছে আপোনালোকৰ ওয়েল হাৰ্টৰ বেনিফিটস কি হ'ব ওয়েল হাৰ্ট যে আপোনালোকে লব তাৰ বেনিফিট যদি কি হয় যদি আপোনালোকক মই কও প্ৰথম হৈছে যে এই বেনিফিটসটো কাৰ কাৰণে হ'ব যি সকল ব্যক্তি
বৰ্তমানৰ ডেটত যদি 30 ইয়াৰ্ছৰ এভভ হৈ গৈছে তেতিয়া আপোনালোকে ল'ব পাৰে আপোনালোকৰ বেনিফিটছ হ'ব কি বেনিফিটছ হ'ব আহিবলগীয়া দিনত যদি আপোনালোকৰ হাৰ্টৰ ৰিলেটেড কিবা আহিবলগীয়া আছে বেমাৰ তথাপি আপোনালোকৰ হে বেমাৰটো নহবগৈ নেক্সট হৈছে আপোনালোকৰ ফেসটো একচুৱেল ফেস যেটো আছে হে একচুৱেল ফেসতকে আপোনালোকৰ তাব মই এতিয়া এটো বস্তু আপোনালোকে হয়তো অকমান ধৰিব নোৱাৰিছে মই আপোনাক জনাই দিছো আপোনালোকে এই বস্তুটো সবতকে বেছি আমাৰ ভাৰততে দেখা পাব কি দেখা পাব তাৰ মানে তেওলোকৰ ডকুমেন্টছত যেটো এজ আছে তাক চাই পিনি কেতিয়াও নালাগে যে আপোনালোকৰ ইমানো বেছি মানে এটো হ'ব পাৰে নেকি তাৰ মানে আমি কেতিয়াবা কও নহয় বলে আপোনাৰ বয়সটো কিমান বলে 30 কিন্তু দেখাত লাগে 50 বা আপোনাক দেখোন লগাই নাই 30 বুলি আপুনি এতিয়াও ইয়ং আছে মানে এনেকা লাগে কিন্তু কি হৈছে গৈ আমাৰ এই বস্তুটো কেলে মানে হৈ আছে কাৰণ আমাৰ নিশ্চয় নিজৰ হাৰ্টত বা আমাৰ যিমান শৰীৰত অৰ্গান বিলাক আছে যি কোনো অৰ্গান আমাৰ যদি ড্যামেজ হৈ যায় তেন্তে এই বায়োলজিক্যাল এজ আৰু একচুৱেল এজটো অকমান ডিফাৰেন্স হৈ যায় তাৰ মানে কি বুলি কৈছে এটো আপোনালোকৰ একচুৱেল এজ আৰু বায়োলজিক্যাল এজ তাৰ মানে আপোনালোকৰ ডকুমেন্টছত থকা যেটো বৰ্তমানৰ এজ আছে সেই এজটোৰ নিশ্চয় আপোনালোকৰ হসাকৈ যদি নাই ফেস ভ্যালুটো তেন্তে এই বস্তুটোকো মেইনটেইন কৰি ৰাখে এটো এটা বেনিফিট লব পাৰে আপোনালোকে নেক্সট হৈছে আপোনালোকৰ কোলেষ্ট্ৰল লেভেলটো বহুত বেছি মেইনটেইন কৰি ৰাখে কোলেষ্ট্ৰল আপোনালোকে গম পাইছে সাগে যেটো আমাৰ নাৰ্ভ সিস্টেম আছে যত আমাৰ ব্লাড সার্কুলেশন হয় হে সার্কুলেশনত যেটো আমাৰ কোলেষ্ট্ৰল বাঢ়ি যায় হে কোলেষ্ট্ৰলটো কি মেইনটেইন কৰি ৰাখে তাৰ মানে কোলেষ্ট্ৰল যদি নাহিব তেন্তে ডেফিনেটলি আপোনালোকৰ কেতিয়াও ষ্ট্ৰোক নামাৰিব যদি ষ্ট্ৰোক আহি যায় তেন্তে আপোনালোকে ভাবক যে একমাত্ৰ ষ্ট্ৰোকটো কেতিয়া হল আপোনালোকৰ কোলেষ্ট্ৰলটো আহি যোৱাৰ কাৰণে হল এটা কোলেষ্ট্ৰলটো যদি কি আপোনালোকে ভালকে কয় তেন্তে মই আপোনালোকক এটা এক্সাম্পল দি কৈছো আপোনালোকে সাপোজ ভাবক যে আপোনালোকৰ ঘৰত মটৰ আছে হে মটৰটো আপোনালোকে হাৰ্ট বুলি ভাবিলক এটা মটৰ পৰা যে আমাৰ পানী যায় ওপৰত যে আমাৰ কি হয় আমাৰ কি কয় পাইপ যায় হে পাইপটো যদি আপোনালোকৰ আইৰনেৰে যদি বহুত বেছি ব্লকেজ হৈ যায় তেতিয়া কি হ'বগৈ এটা টাইমত পানী না যাব বহুত বেছি প্ৰেসাৰ পাব আৰু প্ৰেসাৰত হয়তো আপোনালোকৰ মটৰ বেয়া হ'ব নহলে আপোনালোকৰ পাইপ ফাটি যাব যদি মটৰ বেয়া হয় তথাপি আপোনালোকৰ প্ৰবলেম আছে যদি পাইপটো ফাটি যায় তথাপিও প্ৰবলেম আছে যদি পাইপ ফাটে আপোনালোকৰ হাৰ্ট ষ্ট্ৰোক যদি আপোনালোকৰ ব্ৰেইনৰ পাইপ ফাটে তেন্তে আপোনালোকৰ ব্ৰেইন ষ্ট্ৰোক যদি আপোনালোকৰ মটৰ বেয়া তাৰ মানে আপোনালোকৰ হাৰ্টৰ প্ৰবলেম সো বুজি পালে বস্তুটো সো এই বস্তুটো কাৰ কাৰণে হয় যেনকা আমাৰ কি কয় পানী পাইপত আইৰনৰ কাৰণে হয় সেম তেনেকা আমাৰ হাৰ্টত কোলেষ্ট্ৰল কাৰণে হয় সো এই কোলেষ্ট্ৰলটো মেইনটেইন কৰি ৰাখে আমাৰ ওয়েল হাৰ্টে তো এটা নেক্সট হৈছে আমাৰ যিমান হাৰ্টৰ ফাংচন বিলাক আছে আপোনালোকক মই অলৰেডি বহুত প্ৰথমতেই কৈছিলো আমাৰ হাৰ্টে কি কৰে আমাৰ পাম্পিং কৰাত ষ্টাৰ্ট কৰি দিয়ে বা আমাৰ যিমান মানে শৰীৰত তাৰ মানে আপোনালোকৰ কব পাৰে যে হাৰ্টৰ পৰা গুটে ব্ৰেনৰ লৈকে বা আপোনালোকৰ টো তাৰ মানে ফ্ৰম হেড টু টো আপোনালোকৰ শৰীৰৰ পৰা একেবাৰে আপোনালোকৰ হিলৰ লৈকে কি কৰে আমাৰ হাৰ্টে ব্লাড সাপ্লাই কৰে সো এই ব্লাড সাপ্লাই কৰাৰ ফাংচন বিলাক বহুত বেছি ষ্ট্ৰং হৈ পৰে যদি আপোনালোকে আমাৰ ওয়েল হাৰ্টটো লয় তাৰ পাছত হৈছে যে আপোনালোকে এই ওয়েল হাৰ্টটো যদি লৈছে তাৰ ওয়েল হাৰ্টটো লোৱাৰ পাছত আপোনালোকে কিছুমান ব্যক্তি কি কৰে আজি লৈছে 1-2 সপ্তাহতে তেওঁলোকে ৰিজাল্ট বিচাৰে আপোনালোকে চাওক ডেফিনেটলি ৰিজাল্ট পাব বাট মেইন যেটো ৰিজাল্ট আপোনালোকে বিচাৰিছে হেতু কেতিয়া আপোনালোকে দেখা পাব যেতিয়া আপোনালোকে টোটাল ওয়েল হাৰ্টটো লৈ মেলি 12টা সপ্তাহ পাৰ কৰিব তাৰ মানে আপোনালোকে 12টা সপ্তাহ ওয়েল হাৰ্টটো লোৱাৰ পাছত দুটা টেষ্ট আছে এটা হৈছে ইকো আৰু এটা হৈছে লিপিড প্ৰফাইল সো এই দুটা যদি আপোনালোকে যিকোনো এটা যদি আপোনালোকে কৰে টেষ্ট তেন্তে ডেফিনেটলি আপোনালোকে ৰিজাল্টটো তাত দেখা পাব বাট কেতিয়া কৰিব লাগিব ওয়েল হাৰ্টটো লোৱাৰ 12টা সপ্তাহৰ পাছত আপোনালোকে কৰিব যাওক ঠিক আছে সো এতিয়া আমি হেকত এই বস্তুটো চাই লম যে এলিমেন্টস ওয়েলনেছৰ আমাৰ ইউসেজ কেনকা কৰিব লাগে বা কেনকা লব পাৰি বা কোনে লব পাৰি হে গুটেখিনি বস্তু আপোনালোকে অকমান সুৱাটো দৰকাৰ আছে প্ৰথম কথা হৈছে যে যদি কাৰোবাৰ এক্টিভ লাইফস্টাইল তাৰ মানে খুব সুন্দৰভাৱে কৰি আছে বলে তে কিছুমান মানুহে ভাবিব পাৰে যে আপুনি তো 30টা বছৰৰ পাছত খাব লাগে বুলি কৈছিলে মই কৈছো যদিহে আপোনালোকৰ অকমান লক্ষণবিলাক দেখা দিছে তেন্তে আপোনালোকে 30ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে আৰু আপোনালোকে যদি একেবাৰে হেলদি লাইফস্টাইল আছে তাৰ মানে একোৱে আপোনালোকৰ প্ৰবলেম অহা নাই তথাপি আপোনালোকে
নিজৰ সিকিউৰ কাৰণে বা আপোনালোকে এটা বস্তু শুনিছে যে আমি এক্সিডেন্ট হোৱাৰ আগত স্পিড ব্ৰেকাৰটো আগতে বনাই দিয়াটো বহুত বেছি ভাল কাবাৰ লাইফ বাচি যায় নহয় জানো তো সেম তেনেকুৱা আমাৰ আহিবলগীয়া দিনত যদি কিবা এটা আহিবও আছে তথাপিও আমি যাতে সেই বস্তুটোক আহিব নিদিও তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আমাৰ ওয়েল হাৰ্টটো একদম হেলদি লাইফ ষ্টাইল আছে আপোনালোকে খুব এক্টিভ আছে তথাপিও কিন্তু 40 বছৰৰ পাছত আপোনালোকে ল'ব পাৰে বা আমি মিনিমাম 35 ৰ পৰা ষ্টাৰ্ট কৰি দিও আৰু নেক্সটটো হৈছে কোনে কোনে ল'ব পাৰে মানে তাৰ মানে যদিহে কাবাৰ হাৰ্ট ডিজিজৰ প্ৰবলেম আছে তেন্তে 25 ৰ পৰাও দিব পাৰে তাৰ মানে বহুত আগৰ পৰাই ফ্যামিলি প্ৰবলেম আছে তেন্তে 25 ৰ পৰা 40 বছৰ মই অলৰেডি কলো এই বস্তুটো আপোনালোকে দিব পাৰে তাৰ পাছত জি মানে এতিয়া এনেকা কিছুমান কোৱেশ্চন আহে যে বোলে মোৰ হাৰ্টৰ প্ৰবলেম আছে মই ওয়েল হাৰ্টটো ল'ব পাৰি না ডেফিনেটলি পাৰিব আপোনাৰ যদি হাৰ্টৰ প্ৰবলেম আছে তেন্তে আপোনালোকে জি কোনো ব্যক্তিক আপোনালোকে আমাৰ ওয়েল হাৰ্টটো দিব পাৰে আৰু আপোনাৰ কেপচুলটো যদি কেতিয়া ল'ব লাগে যদি আপোনালোকে খুদে তেন্তে আমাৰ কেপচুলটো ডেইলি খানা খোৱাৰ পাছত ৰাতিপুৱা এটা আৰু গধূলি এটা তাৰ মানে এদিনত আমি দুবাৰ কৰি এটাকৈ খাব লাগে ঠিক আছে সো আমাৰ এইখিনি হৈছে আৰু মই ভাবো আপোনালোকক যিমান জানো যিমান মোৰ নলেজ আছিল মই কিছুমান বেসিক পইণ্ট মই আপোনালোকক দেখাব চেষ্টা কৰিলো আৰু বহুত এনেকা আমাৰ বেনিফিটস বিলাক আছে বহুত দীঘলীয়া হৈ যাব যেহেতু মই ডিজিটালি কৰিব গৈ আছো অলৰেডি আধা ঘণ্টা মান হৈ গল সো হে কাৰণে মই বেছি দীঘলীয়া নকৰো যদি আপোনালোকক আৰু অলপ বেছি ডিটেইলছত লাগে তেন্তে মোক আপোনালোকে কমেন্ট বা আপোনালোকে মোৰ যে নাম্বাৰ দিয়া আছে নাম্বাৰত কন্টাক্ট কৰিব আপোনালোকক মই আৰু অলপ ডিটেইলছত কৈ দিম আৰু এটা কথা আপোনালোক জনাব বিচাৰিছো যে অহা সপ্তাহত মই আৰু এটা ভিডিও দিম তাৰ মানে মোৰ এটাই উদ্দেশ্য আছে যে মই এতিয়া প্ৰত্যেকটা সপ্তাহত আমাৰ এটা প্ৰডাক্টৰ বিষয়ে মই শেয়াৰ কৰি থাকিম সো আপোনালোকে এই চেনেলটোত ভালকে কৰিব আৰু যদি আপোনালোকে মোৰ ফেসবুকত চাই আছে তেন্তে মোক ফলো কৰি ৰাখক যাতে আপোনালোকৰ কাৰণে আজি বেলেগৰ হয়তো কিবা এটা লাইফ বাচিব পাৰে আপোনালোকৰ কাৰণে আপোনালোকৰ টিম ডেভেলপ হ'ব পাৰে যদি আপোনালোকে আজি আমাৰ লাইফ ষ্টাইলৰ লগত জড়িত হৈ আছে আপোনালোকৰ কাৰণে আজি আপোনালোকৰ ফ্যামিলিৰ হয়তো নিজৰ আহিবলগীয়া দিনত বহুত ডাঙৰ বেমাৰ বিলাক বাচিব পাৰে সো হে কাৰণে আপোনালোকে অকমান ভালকে ধ্যান দিয়ক আৰু আপোনালোক যাতে ভালকে থাকক বুলি আশা কৰিছো সো ইমানকে কৈ আজি আমাৰ যিমান প্ৰেজেন্টেচন আছিল মোৰ যিমান কবলগীয়া কথা শেয়াৰ কৰিলো সো উইশ ইউ অল দা বেষ্ট সকলোকে আকৌ পুনৰ লগ পাম অহা সপ্তাহত থ্যাংক ইউ